অভয়াপুৰীৰ এজন যুৱকৰ কঠোৰ জীৱন সংগ্ৰাম। ই-ৰিক্সা চলাই পৰিয়ালক আৰ্থিক সকাহ দিয়াৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ উত্তৰ শালমৰা গাঁৱৰ যুৱক কমল ৰায়ে অব্যাহত ৰাখিছে সংগীতৰ চৰ্চা। কমল ৰায়ে ইতিমধ্যে বিভিন্ন মঞ্চত বাঁহী বাদন পৰিৱেশন কৰি প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে। বাঁহী বাদনৰ উপৰিও তেওঁ বাঁহী পেঁপা নিজে সাজি উলিয়ায়। ঘৰত আছে ৰোগীয়া পিতৃ মাতৃ, পত্নী আৰু জীয়ৰী থকা আৰ্থিকভাৱে দুৰ্বল এই পৰিয়ালটোক ই-ৰিক্সা চলাই সকাহ দিয়াৰ লগতে সংগীতৰ চৰ্চা অব্যাহত ৰাখিছে কমল ৰায়ে। কমল ৰায়ে প্ৰতিকূল পৰিস্থিতিৰ মাজতো যিমান দিনলৈ সম্ভৱ সিমান দিনলৈ সংগীতৰ চৰ্চা অব্যাহত ৰখাৰ কথা জানিবলৈ দিছে। মোৰ নাম কমল ৰায়। ক'ত ঘৰ? মোৰ ঘৰ উত্তৰ শালমৰা মাছপাৰা, বঙাইগাঁও ডিষ্ট্ৰিক্ট হয়। কি বনায় আপুনি? মই বাঁহী পেঁপা এইবিলাকে বনাওঁ। কিমান দিনৰ পৰা বনায়? মই মোটামুটি 14 বছৰমান হ'ল ইয়াৰ লগত জড়িত, মানে বনোৱা বজোৱা। যিহেতু বিহু আহি আছে। বিহু আহি আছে, প্ৰস্তুতিটো ভালে চলি আছে। মোটামুটি পেঁপাৰ অৰ্ডাৰ আহিলে আৰু লগতে বাহিৰৰ অৰ্ডাৰ আছে। বিহুত বজায় আপুনি? বিহুত বজাওঁ, মঞ্চতো বজাওঁ, বিহু দলৰ লগতো বজাওঁ। এটা গান বজাই দিব। গান চেষ্টা কৰিম। পৰিয়াল পোহপাল কেনেকৈ দিয়ে আপুনি? বাঁহী বজাই বা মঞ্চত বজাই নাই আৰু কিবা বেলেগ কাম কৰে? পৰিয়াল পোহপাল দিবলৈ মই বৰ্তমান মানে হাতত কামটো নাই, লগতে ই-ৰিক্সা এখন আছে, সেইখন চলাওঁ আৰু অলপ চলপ ইফালে প্ৰগ্ৰাম পাওঁ, প্ৰগ্ৰামত যাওঁ। পৰিয়ালত কোন আছে? পৰিয়ালৰ মোৰ ৱাইফ আছে, ছোৱালী এজনী আছে, মা আছে, দেউতা আছে। দেউতাটো অসুস্থ, একেবাৰে অৱস্থা নাই বুলিব পাৰি। যিহেতু আপুনি আৰ্থিকভাৱে সবল নহয়, এনেকৈ কিমান দিন মানে মই এনেকৈ মানে যিমান দিনলৈকে পাৰোঁ আৰু মানে যিমান দিনলৈকে গা মোৰ ভালে থাকে মই এনেকৈয়ে চলি থাকিম। আৰু বেলেগতো হাতত মোৰ বেলেগ কাম নাই, যিহেতু এই কৰি থাকিব লাগিব। আৰু অভয়াপুৰীৰ পৰা শফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।